যেতিয়া নাওবৈচাত উচ্ছেদ হ'ল উৰিয়াম ঘাটত উচ্ছেদ হ'ল উৰিয়াম ঘাটত উচ্ছেদ হ'ব বুলি কোৱাৰ লগে লগে উৰিয়াম ঘাটৰ পৰা মানুহ টানি টোপোলা বান্ধি আপোনাৰ ঢিং আৰু ৰূপহীত আহিলে তাৰমানে ঢিং আৰু ৰূপহীৰ পৰা সেই মানুহখিনি তালৈ গৈছিলে মাটি দেখা পাই পেলা সেই একেখিনি কথা আমচাঙত কিয় নকৰে মোৰ এইটো কথা না কথা আমচাঙত থলুৱা মানুহ বুলি কিয় বাছি যায় আমচাং মোকতো ফৰেষ্টটো লাগে মৃণাল এইটো ডিবেট পইণ্ট নহয় এটা নাওবৈচাত ডিচিয়ে ক'লে পমা ফৰেষ্টত এভেকশ্যনৰ পিছত যে যিসকল মানুহ এভেকশ্যন হৈছে আপোনালোকে মাটিৰ কাৰণে এপ্লিকেশ্যন কৰক আৰু অৰিজিনেল আপোনালোকৰ ক'ত আছিলে ক'ত গৰাখহনীয়া হৈ পেলাই আপোনালোক ভূমিহীন হৈছে সেই কথাটো উল্লেখ কৰিব তাৰে ৭-৮ ঘৰ অসমীয়া মানুহ আছিলে তেওঁলোকে নাওবৈচাৰ এড্ৰেছ দিছিলে য'ত সঁচাকৈ গৰাখহনীয়া হৈছিল সেই মানুহখিনিয়ে পালে অন্য ২০ ঘৰ মানুহ এনেকুৱা আছিলে তেওঁলোকে কোনোবাই এড্ৰেছ দিলে কৰিমগঞ্জৰ কোনোবাই এড্ৰেছ দিলে মানকাছাৰৰ কোনোবাই এড্ৰেছ দিলে ধুবুৰীত আৰে ধুবুৰী মানকাছাৰ কৰিমগঞ্জৰ মানুহ গৈ নাওবৈচাত কিয় বহিব তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টত কৰিব না সেই কামটো নিজৰ ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট দিব তো তেওঁলোকে নিজে নিজে ৰিপ্লাই দি আছে সমৰ্থন দিও আপোনালোকে নাই নিজে ৰিপ্লাই দি আছে খালি মোৰ বনাঞ্চলে ফৰেষ্ট ভিলেজৰ ওপৰত ফৰেষ্ট ভিলেজ ট্ৰাইবেল মানুহৰ ফৰেষ্ট ভিলেজ ৰাইট আছে ট্ৰাইবেল ৰাইটৰ ভিতৰত সেইটো পৰে সেইটো এদিন বেলেগ দিনা মাতিব আমি ভালকৈ এইটো লৈ কথা পাতিম